সো ফ্ৰেণ্ডসকল, আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, যিহেতু মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ মহিলা যিমান গোট আছে, আত্মসহায়ক গোট বুলি কোৱা হয়, এই গোটৰ মানে লাখপতি বাইদেউসকলৰ টকা কেতিয়া সোমাব, কেনেকৈ ষ্টেটাছ চেক কৰিব পাৰিব, ষ্টেটাছ চেক কৰিবৰ বাবে আপুনি কি কৰিব লাগিব, এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে আপোনাৰ মোবাইলখনৰ জৰিয়তে কিন্তু আপুনি ষ্টেটাছটো চেক কৰিব পাৰিব। লগতে আপুনি কি কাম কৰিব লাগিব ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে ষ্টেটাছ চেক কৰিবৰ কাৰণে প্ৰথমে আপোনালোকে গুগলত বা ক্ৰমত চাৰ্চ কৰিব লক্ষী বাইদেউ লিষ্ট আছাম, এইটো বুলি আপোনালোকে প্ৰথমে কি কৰিব, টাইপ কৰি ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত প্ৰথমত যিটো লক্ষী দিদি মনিটৰিং ৰিপৰ্ট বুলি লেখা পাব, তো ইয়াতে প্ৰথমে কিন্তু এই ৱেবছাইটটো আহি যাব। তো প্ৰথমটোতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইণ্টাৰফেচ অহাৰ পিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহি যাব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাব ডিষ্ট্ৰিক্ট নেম। এই ডিষ্ট্ৰিক্ট নেমবোৰ আপুনি গোটেইকেইটা ডিষ্ট্ৰিক্ট নেম দেখা পাব। বহুতকেইটা মানে ইয়াতে 8টা ডিষ্ট্ৰিক্ট 8-10টামান ডিষ্ট্ৰিক্ট দেখুওৱা যাব। তো আপোনালোকৰ যদি ডিষ্ট্ৰিক্ট হয়, এইটো আপুনি ইয়াতে পৰা চিলেক্ট কৰি ল'ব। তো ইয়াতে চাব 10টামান ডিষ্ট্ৰিক্ট দেখা আছে। তো ইয়াতে আপুনি 100টা চিলেক্ট কৰিব, 100টামান চিলেক্ট কৰি ল'ব। তো ইয়াতে আমি কি কৰিব, 100টা চিলেক্ট কৰি গোটেইকেইটা ডিষ্ট্ৰিক্টৰ নেম ইয়াতে দেখা পাব। তো কি কৰিব, আপোনালোকে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব ইয়াৰ পৰা। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ ব্লক নেমটো ইয়াতে কিন্তু আহি যাব। তো ইয়াতে আপুনি কি 100টামান কৰি ল'ব। কৰাৰ পিছত গোটেইকেইটা ডিষ্ট্ৰিক্ট ব্লক নেম আহি যাব। তো আপোনাৰ ব্লকটো আপুনি কি কৰিব, চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। ইণ্টাৰফেচ হোৱাৰ পিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব ইয়াতে গ্ৰাম পঞ্চায়ত বুলি লিখা হ'ব। তো ইয়াতে আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰি ল'ব। আপোনাৰ যিটো পঞ্চায়ত হয় অঞ্চলৰ, এই পঞ্চায়তটো আপুনি কি চিলেক্ট কৰি ল'ব। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে স্ক্ৰল ডাউন কৰি যাব। কৰাৰ পিছত আপোনালোকে গাঁওখন যিটো গাঁৱৰ নামটো আপুনি কি কৰিব, চিলেক্ট কৰি ল'ব। ইয়াতে গাঁৱৰ নাম যিটো হয় আপুনি সেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি ল'ব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ গোটৰ যিটো নাম হয়, আপুনি SHG আপোনাৰ নামটো, আপোনাৰ গোটৰ নামখন আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াই ল'ব। বিচাৰি উলিয়াই লৈ আপুনি গোটৰ যিটো ষ্টেটাছ আপুনি ইয়াতে এনেদৰে চেক কৰিব পাৰিব। তো ইয়াতে চাব গোটেইকেইটা ডিটেইলছ ইয়াতে দেখা আছে। তো কেইটামান সদস্য আছে, কিমান প্ৰচেছ কাম চলি আছে, তো গোটেইকেইটা আপুনি ইয়াতে কিন্তু আপোনাৰ শ্ব' কৰিব। তো ইয়াত কি কৰিব, ভিডিঅ'টো আপুনি কি কৰিব, এনেদৰে চেক কৰি ল'ব ষ্টেটাছ। গোটেই ষ্টেটাছটো এইদৰে চেক কৰি ল'ব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।